অহা 22 আগষ্টৰ তাৰিখে আমাৰ এখন নতুন অসমীয়া চিনেমা তাৰিখ মুক্তি পাবলৈ গৈ আছে আৰু সেই উদ্দেশ্যে আজি যোৰহাটৰ দৰ্শকসকলৰ উদ্দেশ্যে আমাৰ তাৰিখ চিনেমাখনৰ বিষয়ে তেখেতসকলক জনাবলৈ আজি যোৰহাটৰ ভিনটেজ হাবত আমি আহিছোঁ। ইয়াৰ স্থানীয় দৰ্শকসকলৰ লগত এটা মত বিনিময় অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিছোঁ আৰু ইয়াৰ আগতে 2018 চনত আমি কেলেণ্ডাৰ নামৰ চিনেমাখন নিৰ্মাণ কৰিছিলোঁ, যিখন চিনেমা যোৰহাটবাসী ৰাইজে খুব আন্তৰিকতাৰে আদৰি লৈছিলে। গতিকে আজি 8 বছৰৰ পাছত আকৌ পুনৰ তাৰিখ নামেৰে চিনেমাখন লৈ যোৰহাটবাসী দৰ্শকৰ সন্মুখলৈ আমি আহিছোঁ। গতিকে আমি আশা কৰিম অহা 22 তাৰিখে যোৰহাটবাসী ৰাইজে আগৰ কেলেণ্ডাৰ চিনেমাখনৰ দৰে তাৰিখ চিনেমাখনো আদৰি ল'ব, য'ত মুখ্য ভূমিকাত অভিনয় কৰিছে অৰুণ নাথ ডাঙৰীয়া, বলোৰাম দাস ডাঙৰীয়া আৰু ইয়াৰে স্থানীয় স্বাগতা ভৰালী আৰু কুলকুলদীপৰ দৰে অভিনেতা অভিনেত্ৰীসকলে। গতিকে আমি আশা কৰিম বাকী ৰাইজৰ লগতে যোৰহাটবাসী ৰাইজেও আমাৰ তাৰিখ চিনেমাখন আদৰি ল'ব। চলচ্চিত্ৰখনৰ মূল পটভূমি হৈছে 2008 চনত যিটো গুৱাহাটীত আমাৰ ধাৰাবাহিক বোমা বিস্ফোৰণ ঘটিছিলে, সেই কাহিনীৰ আধাৰত আমাৰ চিনেমাখন নিৰ্মাণ কৰা হৈছে আৰু সেই কাহিনীটোৰ আধাৰত যি আমাৰ যি নিসংগতা, এগৰাকী বয়োজ্যেষ্ঠ লোকৰ নিজৰ সন্তান হেৰুৱাৰ যি নিসংগ হৈ পৰে বা যি কৰোণতা, সেই গোটেই আটাইখিনি ব্যথা আমি তাৰিখ চিনেমাখনৰ যোগেদি ব্যক্ত কৰিছোঁ, য'ত সোমাই আছে বিভিন্ন ধৰণৰ মানসিক স্থিতি বা হিউমেন চাইক'লজি বা PTSD, যোনটো পষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিজৰ্ডাৰ বুলি কয়, যি মানসিক ৰোগৰ এটা বিৱৰণ আমাৰ চিনেমাখনৰ মাধ্যমেৰে দৰ্শকৰ মাজলৈ আমি আনিবলৈ চেষ্টা এটা কৰিছোঁ।